Hello students, welcome back to Avid Shiksha. মই পূজা তালুকদাৰ তোমালোক সকলোকে Avid Shiksha অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰোঁ তোমালোক ভালে আছা আৰু ভালদৰে পঢ়া শুনা কৰি আছা। গতিকে আজি মই তোমালোকৰ বাবে লৈ আহিছো ক্লাছ 10ৰ যি আমাৰ অৰ্থনীতি বিজ্ঞান আছে ইকনমিক্সৰ দ্বিতীয় খণ্ডৰ অৰ্থনৈতিক উন্নয়ন চেপ্টাৰটো যেটো আমাৰ সেকেন্ড চেপ্টাৰ আছে সেই চেপ্টাৰটো মই আজি তোমালোকক ধুনীয়াকৈ ডিটেইলত বুজাই দিম। মেইন ইম্পৰ্টেন্ট বস্তুবোৰ ধুনীয়াকৈ কৈ দিম যাতে তোমালোকৰ যেহেতু পৰীক্ষাৰ কাৰণে বেছি দিন নাই গতিকে তোমালোকৰ কাৰণে যাতে ভিডিঅটো চালে এনেকুৱা নহয় যে ভিডিঅটো চাই টাইমখিনি এনেই গ'ল তেনেকুৱা যাতে ফিলটো নাহে তোমালোকে যাতে এনেকুৱা হয় যে ভিডিঅটো চোৱাৰ লগে লগে গোটেইখিনি যাৰ যিমান মানে ডাউটছ আছে সেইখিনি যাতে গোটেইখিনি ক্লিয়াৰ হৈ যায় ঠিক আছে গতিকে আজি আমি চেপ্টাৰটো ডিটেইলত ডিসকাস কৰিম সো ফাৰ্স্ট মেইন যি সমূহ আমাৰ ইয়াতে টপিক আছে সেইখিনি কি হয় মানে মেইন কি পইণ্টছ যি আছে প্ৰথমটো হ'ল অৰ্থনৈতিক বিকাশ আৰু উন্নয়ন মানৱ উন্নয়ন অৰ্থনৈতিক আৰু গণতান্ত্ৰিক পৰিকল্পনা ভাৰতৰ অৰ্থনৈতিক পৰিকল্পনাসমূহ আৰু ইয়াৰ মূল বৈশিষ্ট্যসমূহ উদাৰীকৰণ ব্যক্তিগতকৰণ আৰু বিশ্বায়ন আৰু অসমৰ চলিত পঞ্চবাৰ্ষিক পৰিকল্পনা এই গোটেইসমূহ বস্তু আমি ইয়াতে আজি কি কৰিম আলোচনা কৰিম ঠিক আছে সো প্ৰথমতে কি কৈছে ইয়াতে যে অৰ্থনৈতিক বিকাশ বা প্ৰসাৰতা অৰ্থনৈতিক ঠিক আছে অৰ্থনৈতিকভাৱে কেনেদৰে বিকাশ হৈছিল বা প্ৰসাৰ কেনেকৈ হৈছিল অৰ্থনৈতিক বিকাশ বা প্ৰসাৰতা অৰ্থনৈতিক উন্নয়ন আৰু মানৱ উন্নয়ন এই ধাৰণাকেইটাৰ অৰ্থ একেটাই নহয় ধাৰণাকেইটাৰ মাজত কি আছে পাৰ্থক্য আছে বুলি কৈছে অৰ্থনৈতিক বিকাশ হ'ল দেশ এখনৰ জাতীয় আয় আৰু জনমূৰি আয় বৃদ্ধি বুজি পাইছা যে অৰ্থনৈতিক বিকাশ হ'ল দেশ এখনৰ জাতীয় আয় আৰু জনমূৰি আয় কি হয় বৃদ্ধি হলেহে দেশ এখনৰ অৰ্থনৈতিকভাৱে কি কৰা বুলি কয় বিকাশ হোৱা বুলি কয় এটা বিত্তীয় বছৰত অৰ্থাৎ 1 এপ্ৰিলৰ পৰা 31 মাৰ্চ বিত্তীয় বছৰ আমাৰ যেটো কমাৰ্শিয়াল ইয়াৰ কেতিয়াৰ পৰা আৰম্ভ হয় 1 এপ্ৰিল টু 31 মাৰ্চ মানে নেক্সট ইয়াৰৰ সো দেশ এখন উৎপাদিত হোৱা সৰ্বমুঠ সামগ্ৰীৰ মুদ্ৰাগত মূল্যই হ'ল জাতীয় আয় শৰ্ট কোৱেশ্চনছ বা এমসিকিউত আহি যাব পাৰে জাতীয় আয় কি তেতিয়া ক'ব লাগিব যে দেশ এখন উৎপাদিত হোৱা সৰ্বমুঠ সামগ্ৰীৰ মুদ্ৰাগত মূল্যই হ'ল জাতীয় আয় এই জাতীয় আয়ক দেশখনৰ মুঠ জনসংখ্যাৰে ভাগ কৰিলে জনমূৰি আয় পোৱা যায় উন্নত দেশসমূহ জনমূৰি আয় বেছি অনুন্নত দেশসমূহ জনমূৰি আয় কি হয় কম হয় আনহাতে মানৱ উন্নয়নে জনসাধাৰণৰ স্বাস্থ্য শিক্ষা জীৱন ধাৰণৰ মানদণ্ড আৰ্থ-সামাজিক ৰাজনৈতিক পৰিৱেশ আদিৰ উন্নয়নক বুজায় আৰু মানৱ উন্নয়ন কি মানে মানুহৰ ভালৰ বাবে কি হৈছে কিমানখন স্কুলছ হৈছে কিমানখন হস্পিটেলছ হৈছে কিমানখিনি কি পাইছে চাকৰি পাইছে কিমানখিনি নিবনুৱা বা হৈ আছে বা কিমানখিনি নিবনুৱাৰ পৰা এটা ভাল লাইফলৈকে গুচি গৈছে তো এই গোটেইখিনি কিহত বুজায় মানৱ উন্নয়ন এতিয়া অৰ্থনৈতিক উন্নয়নটো চাইলো অৰ্থনৈতিক বিকাশ হলে অৰ্থনৈতিক উন্নয়ন হৈছে বুলি ক'ব নোৱাৰি যেতিয়া বৰ্ধিত জনমূৰি আয়ৰ বৃহৎ অংশটো মুঠ জনসংখ্যাৰ নগণ্য অংশ এটাৰ হাতত কেন্দ্ৰীভূত হয় আৰু সৰু অংশ এটা জনসংখ্যাৰ বৃহৎ অংশটোলৈ যায় তেতিয়া অৰ্থনৈতিক বিকাশ হৈছে বুলি ক'লেও অৰ্থনৈতিক উন্নয়ন হৈছে বুলি ক'ব নোৱাৰি অৰ্থাৎ জাতীয় আয় বৃদ্ধিৰ ফলত চহকী আৰু দুখীয়া শ্ৰেণীৰ মাজত ব্যৱধান বৃদ্ধি হলে অৰ্থনৈতিক বিকাশৰ ফলত এসাম লোকে উপকৃত হ'ব আৰু অধিকাংশ লোকে বিকাশৰ ফলৰ পৰা কি হৈ যাব বঞ্চিত হ'ব মানে যদি চহকী ধনী আৰু দুখীয়াৰ মাজত যদি গ্যাপটো বেছি বাঢ়ি গৈ থাকে তেতিয়া হলে হেতু কেতিয়াও জাতীয় উন্নয়ন বা অৰ্থনৈতিক উন্নয়ন হ'ব নোৱাৰে গতিকে কৈছে যে অৰ্থনৈতিক বিকাশ হলে অৰ্থনৈতিক উন্নয়ন নহয় ঠিক আছে সো যি অৰ্থনৈতিক বিকাশৰ প্ৰক্ৰিয়া জাতীয় আয় বৃদ্ধিকে অধিক গুৰুত্ব দিয়া হয় আৰু আয় বিতৰণৰ প্ৰসংগতে গুৰুত্ব নাপায় সেই বিকাশে প্ৰক্ৰিয়াতে অৰ্থনৈতিক উন্নয়নক নুবুজায় অৰ্থনৈতিক বিকাশৰ অৰ্থ কি হয় সীমিত অৰ্থনৈতিক উন্নয়নৰ অৰ্থ বহল ঠিক আছে মানে অৰ্থনৈতিক বিকাশৰ যি অৰ্থ হয় হেয়া সীমিত হয় আৰু অৰ্থনৈতিক উন্নয়নৰ অৰ্থ কি হয় বহল হয় অৰ্থনৈতিক বিকাশ হলেই অৰ্থনৈতিক উন্নয়ন হৈছে বুলি ক'ব নোৱাৰি কিন্তু অৰ্থনৈতিক উন্নয়ন হ'ব লাগিলে অৰ্থনৈতিক বিকাশও কি হ'ব লাগিব অৰ্থনৈতিক বিকাশ অৰ্থনৈতিক উন্নয়নৰ এটা অংশহে মাত্ৰ মানে অৰ্থনৈতিক উন্নয়ন হলে যে অৰ্থনৈতিক কি কৈছে অৰ্থনৈতিক বিকাশ হলে যে অৰ্থনৈতিক উন্নয়ন হৈছে বুলি ক'ব নোৱাৰি মনত ৰাখিবা যে অৰ্থনৈতিক যি বিকাশ হৈছে অৰ্থনৈতিক উন্নয়ন মই ক'লোৱে যে ধনী আৰু দুখীয়াৰ মাজত যদি গ্যাপটো বাঢ়ি গৈ থাকে এফালে বিকাশ কৰি গৈ আছে কিন্তু উন্নয়ন একো হোৱা নাই কাৰণ ধনী আৰু দুখীয়াৰ মাজত কি হৈ আছে গ্যাপটো বাঢ়ি গৈ আছে সো আয় বিতৰণৰ প্ৰসংগটোৰ উপৰি আন কাৰণতো জনমূৰি আয় দেশ এখনৰ অৰ্থনৈতিক উন্নয়ন নিৰ্ভৰযোগ্য সূচক হ'ব নোৱাৰে জাতীয় উৎপাদন বৃদ্ধি যদি বিলাসৰ সামগ্ৰী নিচামুক্ত সামগ্ৰীৰ পৰিমাণ বৃদ্ধি হোৱাৰ বাবে হৈছে অথচ নিত্য ব্যৱহাৰ্য সামগ্ৰী বৃদ্ধি হোৱাৰ বাবে নহয় তেনেহলে সেই বৃদ্ধি অৰ্থনৈতিক উন্নয়ন হ'ব নোৱাৰে এতিয়া জাতীয় যি উৎপাদন আমাৰ যি ইকনমিক যেটো গ্ৰোথ যদি কিছুমান
এনেকুৱা সামগ্ৰীৰ পৰা হৈছে যিবোৰ নিচাযুক্ত সামগ্ৰী ঠিক আছে নিচাযুক্ত সামগ্ৰীৰ পৰা যদি আমাৰ উন্নয়ন হৈ আছে তেনেহলে হেয়া কোনো মানে এটা ভাল পইণ্ট নহয় ঠিক আছে কাৰণ মানুহবোৰ কি হৈ আছে এটা বেয়া পথলৈকে গৈ আছে নিচাযুক্ত সামগ্ৰী ক্ৰয় কৰা মানে কি মানুহজন এটা বেয়া পথলৈ গৈ আছে নিজৰ শৰীৰটোৰ লগত কি কৰি আছে হেমাহি কৰি আছে আৰু তাৰ ফলত কেতিয়াও অৰ্থনৈতিক উন্নয়ন হ'ব নোৱাৰে ঠিক আছে সো হেদৰে উৎপাদন বৃদ্ধি হোৱাৰ লগে লগে প্ৰাকৃতিক সম্পদৰাজি যদি যধেমধে ব্যৱহাৰ কৰা হৈছে আৰু তাৰ ফলস্বৰূপে পৰিৱেশ দূষিত হৈছে আৰু দূষিত পৰিৱেশে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে তেনেহলে তেনে অৰ্থনৈতিক বিকাশ অৰ্থনৈতিক উন্নয়ন হ'ব নোৱাৰে এতিয়া কোৱেশ্চন আহি যাব পাৰে এটা লং কোৱেশ্চন যে অৰ্থনৈতিক বিকাশ হলে অৰ্থনৈতিক উন্নয়ন কিয় হ'ব নোৱাৰে এটা ইম্পৰ্টেন্ট কোৱেশ্চন ঠিক আছে তেতিয়া আমি এই সমূহ বস্তু লিখিব লাগিব ইয়াতে কি কৈছে যে প্ৰাকৃতিকভাৱে যদি কিবা এটা বস্তু বনাই আছে আৰু সেই বস্তুটো যদি আমি যধেমধে ব্যৱহাৰ কৰি আছো ঠিক আছে তেতিয়া হলে কি হ'ব লাহে লাহে সেই বস্তুখিনি কি হৈ আহিব কমি আহিব ফলত কি হ'ব যদি পৰিৱেশ দূষিত হৈছে তেনেহলে অৰ্থনৈতিকভাৱে বিকাশ হৈ আছে কিন্তু অৰ্থনৈতিক উন্নয়ন কি হৈ আছে হ্ৰাস হৈ আছে কাৰণ মানুহৰ সেই বস্তুটোৰ পৰা কি হৈ আছে হাৰ্ম এটা হৈ আছে কাৰণ লাহে লাহে কি হ'ল আমি পৰিৱেশৰ পৰা বস্তুটো লৈছো বা প্ৰাকৃতিক সম্পদৰ পৰা বস্তুটো লৈছো ঠিক আছে কিন্তু লোৱাৰ লগে লগে কি হ'ব যদি আমি এটা লিমিটত যদি আমি ব্যৱহাৰ নকৰো সেই বস্তুটো লাহে লাহে শেষ হৈ আহিব আৰু শেষ হোৱাৰ লগে লগে কাৰ লোকচান হ'ব মানুহৰে লোকচান হ'ব হয় না গতিকে অৰ্থনৈতিক বিকাশ হৈ আছে বাট অৰ্থনৈতিক উন্নয়ন হৈ থকা নাই তদুপৰি সামগ্ৰী উৎপাদনৰ পৰিমাণ বৃদ্ধি নোহোৱালৈকে জাতীয় আয় বৃদ্ধি হ'ব পাৰে যেতিয়া সামগ্ৰীৰ মূল্য বৃদ্ধি হয় তেতিয়া একেখিনি সামগ্ৰীৰ মুদ্ৰাগত মূল্য অধিক হ'ব আৰু জাতীয় আয় বৃদ্ধি হোৱাটো সূচাব কিন্তু ই অৰ্থনৈতিক উন্নয়নৰ কথা নুসূচায় গতিকে ইয়াতে এটা কোৱেশ্চন এইটো ইম্পৰ্টেন্ট কোৱেশ্চন যে অৰ্থনৈতিক বিকাশ হলে অৰ্থনৈতিক উন্নয়ন হ'ব কিয় নোৱাৰে ঠিক আছে সো নেক্সট মানৱ উন্নয়ন অৰ্থনৈতিক উন্নয়ন পঢ়ি ললো এবাৰ মানৱ উন্নয়ন চাই লও অৰ্থনৈতিক উন্নয়নৰ মাপকাঠি হিচাপে কেৱল সৰ্বমুঠ ৰাষ্ট্ৰীয় আয় গ্ৰহণযোগ্য নহয় ইয়াৰ বিকল্প হিচাপে মানৱ উন্নয়ন সূচাংক নিৰ্ধাৰণ কৰা হৈছে 1990 চনত চনবোৰ মনত ৰাখিবা 1990 চনত প্ৰথমখন মানৱ উন্নয়ন প্ৰতিবেদন প্ৰকাশ কৰা হয় ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী ইউনাইটেড নেশ্যনছ ডেভেলপমেন্ট প্ৰগ্ৰাম বা UNDPৰ অন্তৰ্গত এই প্ৰতিবেদন প্ৰতি বছৰে প্ৰকাশ কৰা হয় 1990 চনত কি হৈছিল প্ৰথমখন মানৱ উন্নয়ন প্ৰতিবেদন প্ৰকাশ হৈছিল ঠিক আছে এই প্ৰতিবেদন মানৱ উন্নয়নৰ তিনিটা সূচক কি কৰা হৈছিল উল্লেখ কৰা হৈছিল সংক্ষেপতে এই সূচক কেইটা হ'ল প্ৰত্যাশিত আয়ুস শিক্ষা আৰু জীৱন যাত্ৰাৰ মান এই তিনিটা কি আছিল তেওঁলোকৰ সূচক আছিল জন্মৰ সময়ত শিশু এটি কিমান বছৰলৈ জীয়াই থাকিব বুলি যি আশা কৰা যায় সেইটোৱে হ'ব প্ৰত্যাশিত আয়ুস মানে জন্ম সময়ত মানুহ এজন কিমান দিনলৈ জীয়াই থাকিব সেইটো হৈছে প্ৰত্যাশিত আয়ুস এই আয়ুসৰ গড় হিচাপ উলিওৱা হয় উন্নত দেশত এই আয়ুস বেছি আৰু অনুন্নত দেশত কি হ'ব কম হ'ব যদি দেশখন ভাল হয় ঠিক আছে তেনেহলে কি হ'ব ভাল যদি ৰাস্তা যোৱাটো শিকাই আছে তেনেহলে কি হ'ব বেছি দিন জীয়াই থাকিব মানুহজন যদি এখন অনুন্নত দেশ বহুত দুখীয়া দেশ তেতিয়া হলে কি হ'ব মানুহবোৰ কষ্ট কৰি এটা সময়ত কি হৈ যাব যিমান আয়ুসলৈকে থাকিব লাগিছিল সিমান আয়ুসলৈকে নাথাকিব ঠিক আছে উন্নত দেশত স্বাস্থ্য সেৱা অধিক উন্নত দেশত প্ৰয়োজনীয় স্বাস্থ্য সেৱাৰ কি হয় অভাৱ হয় শিক্ষাৰ ক্ষেত্ৰত প্ৰাপ্তবয়স্কৰ সাক্ষৰতা আৰু প্ৰাথমিক মাধ্যমিক আৰু অন্যান্য প্ৰশাখাসমূহৰ সমমুঠ নামভৰ্তিকৰণৰ অনুপাত নিৰ্ণয় কৰি সেই অনুপাতৰ ভিত্তিত শিক্ষাৰ বা জ্ঞানৰ স্তৰ নিৰ্ধাৰণ কৰা হয় অনুন্নত দেশৰ তুলনাত উন্নত দেশত শিক্ষা ব্যৱস্থা অধিক উন্নত তৃতীয়টো সূচক জীৱন যাত্ৰাৰ মান দৰিদ্ৰতা অনুন্নত শিক্ষা ব্যৱস্থা আৰু প্ৰয়োজনীয় স্বাস্থ্য সেৱাৰ অভাৱে জীৱন যাত্ৰাৰ মান উন্নতিকৰণৰ পৰা কি কৰি পেলাই বাধাৰ সৃষ্টি কৰে যদি উন্নত মানৰ কি নাই চিকিৎসা সেৱা নাই তেনেহলে মানুহ এজন বেমাৰ হলে ক'ত যাব হয় নাই ঠিক তেনেকে যদি শিক্ষানুষ্ঠান নাই তেনেহলে শিক্ষা গ্ৰহণ কৰিবলৈ কলৈ যাব তো এই গোটেই সমূহ যেতিয়া নাথাকিব তেনেহলে কি হ'ব তেওঁৰ জীৱন যাত্ৰাৰ যি মান আছে সেই মানটো কি হৈ যাব উন্নত হোৱাৰ কি হ'ব বাধাৰ সৃষ্টি হ'ব ঠিক আছে গতিকে এই তিনটা সূচক লৈ কি হৈছিল মানৱ উন্নয়ন 1990 চনত প্ৰথমখন মানৱ উন্নয়ন প্ৰতিবেদন প্ৰকাশ কৰা হৈছিল ঠিক আছে তাৰ পিছত কি কৈছে বাস্তৱিকতে মানৱ উন্নয়নে জনসাধাৰণৰ সামূহিক পছন্দৰ বিস্তাৰ সাধন হোৱাটো বুজায় বিভিন্ন ব্যক্তিৰ পছন্দ অপছন্দ অথবা ভাল বেয়াৰ ওপৰত ভিত্তি কৰি সমষ্টিৰ সামূহিক পছন্দ নিৰ্ণয় কৰা হয় ওপৰত উল্লেখিত তিনিটা সূচক হ'ল এই পছন্দৰ মূল কথা মানৱ উন্নয়নৰ মধ্যবিন্দু হ'ল জনসাধাৰণৰ কাৰিকৰী সূত্ৰ বা ধাৰণাসমূহ নহয় অৰ্থনৈতিক বিকাশ আৰু মানৱ উন্নয়নৰ মাজত পাৰ্থক্য হ'ল এই যে অৰ্থনৈতিক বিকাশে কেৱল মাত্ৰ এটা পছন্দৰ কথা উল্লেখ কৰিছে
আৰু সেইটো হৈছে আয় ঠিক আছে অৰ্থনৈতিক বিকাশে কেৱল কিহৰ কথা সূচায় কেৱল আয় ইনকাম যে দেশখনে কিমান গ্ৰ' কৰিছে তেওঁলোকৰ ইকনমিক গ্ৰোথ কিমান হৈছে ঠিক আছে তেওঁলোকৰ কিমান ৰেট পাইছে বা তেওঁলোক কিমান মানে ধনী দেশসমূহৰ ভিতৰত আহিছে নে এই গোটেইখিনি বস্তু চায় কিন্তু মানৱ উন্নয়নৰ ধাৰণাটোৱে সামূহিক পছন্দৰ বিস্তাৰ সাধনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে এই সমষ্টিগত পছন্দ অৰ্থনৈতিক সামাজিক সাংস্কৃতিক আৰু ৰাজনৈতিক পছন্দও কি কৰিছে সামৰি লৈছে মই যিবোৰ বস্তু আন্ডাৰলাইন কৰি গৈ আছো সেইবোৰ বস্তু মনত ৰাখি যাবা নহলে তোমালোকে কি কৰিব পাৰা বহি এখন উলিয়াই নোট ডাউন কৰি যাব পাৰা ঠিক আছে কাৰণ এইবোৰে হৈছে ইম্পৰ্টেন্ট বস্তু আৰু আমি জানো যে মানে সোশিয়ালৰ যি কোৱেশ্চনছ অকল সোশিয়াল বুলি নহয় বাকি সাবজেক্টবোৰতো ভিতৰৰ কোৱেশ্চনছ বেছিকে আহে ঠিক আছে যেহেতু আমাৰ এটো কি হয় বোৰ্ডৰ এক্সাম হয় মানে না গতিকে কোৱেশ্চন টাফ হোৱাটো তেনেই সাধাৰণ কথা গতিকে যাতে ইজিলি যিমানে টান কোৱেশ্চন নিদিয়ক কিয় ইজিলি যাতে কৰি ল'ব পাৰা সেইকাৰণে গোটেই চেপ্টাৰটো পঢ়াটো খুবেই দৰকাৰ আৰু মই যিখিনি বস্তু আন্ডাৰলাইন কৰি গৈছো সেইখিনি বস্তু ভালদৰে পঢ়ি যাবা বা তোমালোকে ধুনীয়াকে নোট ডাউন কৰি ল'বা ঠিক আছে যাতে পিছত চেপ্টাৰটো চোৱাৰ লগে লগে এইখিনি ইয়াতে এটা ইম্পৰ্টেন্ট হয় এইকেইটা বস্তু পঢ়ি গ'লে হ'ব ঠিক আছে সো দেশ এখনৰ প্ৰকৃত সম্পদ হল দেশখনৰ জনসাধাৰণ আৰু সেই পণ্য উৎপাদনৰ ওপৰতে অধিক গুৰুত্ব প্ৰদান কৰিলে জনসাধাৰণৰ জীৱন সমৃদ্ধ কৰাৰ লক্ষ্যটো বৈশিষ্ট্যহীন হৈ পৰিব মানৱ উন্নয়নৰ ধাৰণাটোৱে মানুহৰ সামূহিক অৰ্থনৈতিক আৰু সামাজিক সাংস্কৃতিক আৰু ৰাজনৈতিক বিকাশৰ বাবে মাজেদি জীৱন যাপনৰ মান বৃদ্ধিত গুৰুত্ব আৰোপ কৰে মানে এখন দেশৰ ঠিক আছে প্ৰকৃত সম্পদ কি হয় দেশখনৰ জনসাধাৰণ যে দেশখনৰ জনসাধাৰণ সুস্থ নাথাকে তেনেহলে দেশখন কেতিয়াও সুস্থ হ'ব নোৱাৰে ঠিক আছে উল্লেখযোগ্য যে 2010 চনৰ মানৱ উন্নয়ন প্ৰতিবেদনত মানৱ উন্নয়নৰ তিনিটা নতুন ধাৰণা সন্নিবিষ্ট কৰা হৈছে আগতেতো 1990 চনত যি প্ৰথম প্ৰতিবেদন দিছিলে তাতেতো তিনিটা সূচক আছিলে আকৌ নতুনকে কি কৰিছে যে বৈষম্য সাপেক্ষ মানৱ উন্নয়ন সূচকাংক লিংগ বৈষম্য সূচকাংক আৰু বহুমাত্ৰীয় দৰিদ্ৰ সূচকাংক ঠিক আছে প্ৰথমটো সূচকাংকত মানৱ উন্নয়নৰ প্ৰভাৱ বিভিন্ন শ্ৰেণীৰ লোকৰ ওপৰত কিদৰে পৰিছে সেইটো নিৰ্ণয় কৰে দ্বিতীয়টোৱে মানৱ উন্নয়নৰ ক্ষেত্ৰত পুৰুষ আৰু মহিলাৰ মাজত থকা অসমতা প্ৰতিফলিত কৰে আৰু তৃতীয়টো সূচাংকই কি কৰিছে দৰিদ্ৰতাৰ বহুৰূপী চৰিত্ৰ দাঙি ধৰে এই সূচাংকই ব্যক্তি পৰিয়াল আৰু তাতোকৈ বৃহৎ গোষ্ঠীৰ লোকসকল কিদৰে আৰ্থসামাজিক সুবিধাসমূহৰ পৰা বঞ্চিত হ'বলগীয়া হয় তাৰ ইংগিত বহন কৰে মানৱ দৰিদ্ৰতাৰ সূচকাংকই দৰিদ্ৰতাৰ এনেবোৰ আয়তন বা মাত্ৰা প্ৰতিফলিত নকৰে আৰু গড় ভিত্তিত দৰিদ্ৰতাৰ ছবি এখনহে সামগ্ৰিকভাৱে দাঙি ধৰে মানে কি হৈছে প্ৰথমটো হৈছে বৈষম্য সাপেক্ষ মানৱ উন্নয়ন মানে কি কৈছে যে মানৱ উন্নয়নৰ প্ৰভাৱ যাতে বিভিন্ন শ্ৰেণীৰ ওপৰত কিদৰে পৰিছে ঠিক আছে যে ধনীখিনি অকল ধনীয়ে হৈ গৈ আছে দুখীয়াখিনি অকল দুখীয়াই হৈ গৈ আছে নে দুইটা বস্তু বেলেন্সত চলি আছে ঠিক আছে দুইটাৰ মাজত বৈষম্যতা আঁতৰাই দুইটা বেলেন্সত চলি আছে নে সেইটো আছিলে সেকেন্ডটো আছিলে লিংগ বৈষম্য সূচকাংক মানে এইটো বস্তু লৰাই কৰিব এইটো বস্তু ছোৱালীয়ে কৰিব সেই দুটাৰ মাজত বৈষম্যটো আঁতৰাই দুইজন মানে ল'ৰা বা ছোৱালী ল'ৰাজন বা ছোৱালী গৰাকী দুইজনে আগুৱাই গৈ আছে নে নাই সেই সমানে আগুৱাই গৈ আছে নে সেই বস্তুটো চাবৰ কাৰণে এইটো সূচক ৰাখিছিল আৰু থাৰ্ডটো আছিল বহুমাত্ৰীয় দৰিদ্ৰ সূচকাংক মানে ইয়াতে কি কৈছে যে মানৱ লোকসকল কিদৰে আৰ্থসামাজিক সুবিধাৰ পৰা বঞ্চিত হৈছে কেতিয়াবা এনেকুৱা হয় যে কিছুমান বস্তু যিখিনি বস্তু দৰিদ্ৰ মানুহে পাব লাগে সেইখিনি বস্তু কি হয় এটা ভাল পৰিয়ালৰ লোকে পাই যায় ঠিক আছে যাতে সেই দৰিদ্ৰ লোকজনে সেই পাৰ্টিকুলাৰ বস্তুটোৰ পৰা মানে বঞ্চিত হ'ব নোৱাৰে তাৰে কাৰণে এই থাৰ্ড সূচকটো ৰাখিছিলে ঠিক আছে গোটেইকেইটা ধাৰণাকেইটা বুজি পাইছা কিহৰ কাৰণে ৰাখিছিলে তো অৰ্থনৈতিক পৰিকল্পনা ঠিক আছে অৰ্থনৈতিক পৰিকল্পনা কিদৰে কৰিছিলে নিৰ্ধাৰিত এছোৱা সময়ৰ ভিতৰত কেতবোৰ সুনিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে এক কেন্দ্ৰীয় কৰ্তৃপক্ষৰ পৰা দেশৰ অৰ্থনীতিৰ নিয়ন্ত্ৰণ আৰু দিগদৰ্শনেই হ'ল অৰ্থনৈতিক পৰিকল্পনা মানে কি কৈছে যে নিৰ্ধাৰিত এছোৱা সময়ৰ ভিতৰত ধৰি ললো এবছৰৰ ভিতৰত ঠিক আছে কেতবোৰ সুনিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে কিছুমান পাৰ্টিকুলাৰ উদ্দেশ্য লৈ যে দেশখনৰ আমি ইখিনি কাম কৰিম ইমানখিনি নিবনুৱা আছে আমি ইমানখিনি নিবনুৱাক চাকৰি দিম বা ইমান এইখন স্কুল বেয়া হৈ আছে এইখন স্কুলৰ কাৰণে আমি মানে পইচা দিম ঠিক আছে ইমান কেইখন আমি হস্পিটেলছ বনাম তো এইবোৰ উন্নয়নৰ কাৰণে যি পৰিকল্পনা কৰা হয় সেইটোৱে হৈছে অৰ্থনৈতিক পৰিকল্পনা প্ৰতি 5 বছৰৰ মূৰে মূৰে যুগুত কৰাৰ বাবে আমাৰ দেশৰ পৰিকল্পনা কি হয় পঞ্চবাৰ্ষিক পৰিকল্পনা মানে প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে এই পৰিকল্পনা কৰা হয় আৰু সেইভাবে কি বুলি কোৱা হয় আমাৰ দেশৰ পৰিকল্পনা পঞ্চবাৰ্ষিক পৰিকল্পনা ঠিক আছে
সামগ্ৰিকভাৱে আমাৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মূল লক্ষ্যসমূহ হৈছে অৰ্থনৈতিক উন্নয়নৰ হাৰ ক্ষিপ্ৰতৰ কৰা, আৰ্থ-সামাজিক বৈষম্য দূৰ কৰা, দৰিদ্ৰতা নিৰ্মূল কৰা, নিয়োগৰ সা-সুবিধাসমূহ বৃদ্ধি কৰা, আঞ্চলিক বৈষম্য আঁতৰ কৰা, বহনক্ষম উন্নয়ন সুনিশ্চিত কৰা, পৰিৱেশ দূষিতকৰণ ৰোধ কৰা, আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা ইত্যাদি। আৰু এইসমূহ হৈছে আমাৰ যি পঞ্চবাৰ্ষিক পৰিকল্পনা আছে সেই পৰিকল্পনাৰ কি হয় মূল লক্ষ্য। ঠিক আছে, মনত ৰাখিবা এইকেইটা হৈছে আমাৰ মূল লক্ষ্য। আমাৰ যি পঞ্চবাৰ্ষিক পৰিকল্পনা আছে সেই পৰিকল্পনাৰ মূল লক্ষ্য তোমালোকে নোট ডাউন কৰি ল'বা। সো প্ৰথম পৰিকল্পনা আৰম্ভণিৰে পৰা দ্বাদশ পৰিকল্পনালৈ পৰিকল্পনাৰ লক্ষ্যসমূহ নিৰ্ধাৰণ কৰা, সেইমতে বিনিয়োগৰ কৌশল উদ্ভাৱন কৰা, বিনিয়োগৰ বাবে সম্পদ আহৰণৰ উপায়সমূহ নিৰ্ধাৰণ কৰা, কাৰ্যকৰী হোৱা আঁচনিসমূহৰ নিয়মীয়া পুনৰীক্ষণ আৰু মূল্যায়ন কৰা। এই আটাইবোৰ কাৰ্য সম্পাদনৰ দায়িত্বত আছিল ভাৰতবৰ্ষৰ পৰিকল্পনা আয়োগ। ভাৰতবৰ্ষৰ পঞ্চবাৰ্ষিক পৰিকল্পনাসমূহৰ এখন তালিকা তলত দিয়া হৈছে। গতিকে এয়া হৈছে আমাৰ যি ভাৰতবৰ্ষৰ পৰিকল্পনা আছিলে, মানে 1951 চনৰ পৰা 2017 চনলৈকে গোটেইখিনি দিছে, প্ৰথম দ্বিতীয় তৃতীয়ত কি হৈছে। ঠিক আছে, গোটেইখিনি বস্তু কেতিয়া হৈছিলে আৰু গোটেইখিনি মনত ৰাখিবা। ঠিক আছে, কেতিয়াবা MCQত আহি যাব পাৰে যে যি আমাৰ পঞ্চম পৰিকল্পনা হৈছিলে, পঞ্চম বাৰ্ষিক পৰিকল্পনা হৈছিলে কিমান চনত হৈছিলে বা কেতিয়াৰ পৰা হৈছিলে, জাষ্ট ইমানখিনি। নেক্সট আছে নীতি আয়োগ। ঠিক আছে, নীতি আয়োগ কি হয় চাই লওক। সো 2014 চনত গঠিত নতুন কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা আয়োগৰ ঠাইত নীতি আয়োগ গঠন কৰিছে। যি পৰিকল্পনা আয়োগ আছিলে তাৰে জাগাত কি কৰিছিলে, নীতি আয়োগ গঠন কৰিছিলে। নীতি আয়োগ হল ভাৰতবৰ্ষৰ ৰূপান্তৰণৰ বাবে ৰাষ্ট্ৰীয় অনুষ্ঠান, নেশ্যনেল ইনষ্টিটিউচন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়ান আয়োগ অৰ নীতি। প্ৰধানমন্ত্ৰীয়ে 2014 চনত দেশবাসীক উদ্দেশ্যি দিয়া স্বাধীনতা দিৱসৰ ভাষণত এই সিদ্ধান্ত ঘোষণা কৰিছিল। 2015 চনৰ 1 জানুৱাৰীৰ দিনা পৰিকল্পনা আয়োগৰ ঠাইত কি হৈছিলে, নীতি আয়োগ গঠন কৰা হল বুলি ঘোষণা কৰা হয়। 8 ফেব্ৰুৱাৰী 2015 চনৰ দিনা নীতি আয়োগৰ প্ৰথমখন বৈঠক দিল্লীত অনুষ্ঠিত হয়। ক'ত কেতিয়া অনুষ্ঠিত হৈছিল মনত ৰাখিবা। নীতিৰ ফুল ফৰ্মটো মনত ৰাখিবা। নীতি আয়োগৰ অধ্যক্ষ কোন হয়, প্ৰধানমন্ত্ৰী। আয়োগৰ অন্যান্য সদস্যসকল হল এজন উপাধ্যক্ষ, ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপৰাজ্যপালসকল, 4 গৰাকী কেন্দ্ৰীয় মন্ত্ৰী, মুখ্য কাৰ্যবাহী বিষয়া আৰু বিশেষজ্ঞসকল। মানে এইসমূহ লোক এই ইয়াতে কি আছিলে, সদস্য আছিলে। আৰু নীতি আয়োগৰ অধ্যক্ষ কোন আছিলে, প্ৰধানমন্ত্ৰী। ঠিক আছে, গতিকে এয়া হৈছিলে নীতি আয়োগ, মানে যি পূৰ্বৰ পৰিকল্পনাৰ যি আয়োগ আছিলে সেইটোকে নীতি আয়োগৰ নামলৈকে কি কৰিছিলে, কনভাৰ্ট কৰি দিছিলে। সো গণতান্ত্ৰিক পৰিকল্পনা, যি পৰিকল্পনাৰ যুগুতকৰণ বিভিন্ন পৰ্যায়ত ৰাজ্যৰ অংশগ্ৰহণ সুনিশ্চিত কৰা হয় সেই পৰিকল্পনাই হল গণতান্ত্ৰিক পৰিকল্পনা। কাৰণ গণতান্ত্ৰিক মানে কি, গণতন্ত্ৰ মানে কি, আমি জনসাধাৰণ, কমন পিপল। গতিকে গণতান্ত্ৰিক পৰিকল্পনা কি হয়, যে যি পৰিকল্পনাৰ যুগুতকৰণৰ বিভিন্ন পৰ্যায়ত ৰাজ্যৰ অংশগ্ৰহণ সুনিশ্চিত কৰে সেয়াই হৈছে গণতান্ত্ৰিক পৰিকল্পনা। এই পৰিকল্পনাত সিদ্ধান্তসমূহ ওপৰৰ পৰা জাপি দিয়া নহয়। এই পৰিকল্পনা ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ সৈতে জড়িত। ভাৰতীয় প্ৰশাসন ব্যৱস্থাত 3টা স্তৰ আছে। এটা হল কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু স্থানীয় নিকায়সমূহ, যেনে কি হ'ব পাৰে পঞ্চায়ত বা নগৰপালিকা। ঠিক আছে, আমাৰ 3টা স্তৰ আছে ভাৰতীয় প্ৰশাসনত। কেন্দ্ৰীয় চৰকাৰ যিটো আমাৰ হয় চেন্ট্ৰেল গভৰ্ণমেণ্ট, ৰাজ্য চৰকাৰ যিটো আমাৰ ষ্টেট গভৰ্ণমেণ্ট, আৰু স্থানীয় যিসমূহ আছে লাইক আমাৰ পঞ্চায়ত হওক বা নগৰপালিকা হওক, এইসমূহ কি আছে, স্তৰ আছে। এই 3টা স্তৰতে আলাপ আলোচনাৰ মাজেৰে পৰিকল্পিত উন্নয়নৰ লক্ষ্যসমূহ নিৰ্ধাৰণ আৰু আঁচনিসমূহ কি কৰা হয়, চিনাক্ত কৰা হয়। মানে আমাৰ যিবোৰ স্কিমছ আছে সেইসমূহ কি কৰে, চিনাক্ত কৰে। এই 3টা পৰ্যায়ত ৰাজ্যৰ প্ৰতিনিধিসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলগীয়া হয়। প্ৰশাসন ব্যৱস্থাৰ একেবাৰে নিম্ন পৰ্যায়তো ৰাজ্যৰ প্ৰতিনিধিসকল স্থানীয় অভাৱ অভিযোগৰ ভিত্তিত পৰিকল্পনা যুগুতকৰণ প্ৰক্ৰিয়াটোৰ সৈতে জড়িত হৈ পৰে বাবে এই পৰিকল্পনাৰ তৃণমূল পৰ্যায়ৰ পৰিকল্পনা বুলি অভিহিত কৰা হৈছে। মানে ইয়াতে কি হয়, এনেকুৱা নহয় যে অকল ষ্টেট গভৰ্ণমেণ্ট ৰিলেটেড হৈ আছে, চেন্ট্ৰেল গভৰ্ণমেণ্টৰ যিবোৰ মিনিষ্টাৰ্ছ আছে তেওঁলোক ৰিলেটেড হৈ আছে, তেনেকুৱা নহয়। ইয়াত কি হয়, যিবোৰ জনসাধাৰণৰ প্ৰতিনিধি, প্ৰত্যেকটো ঠাইৰ পৰা, প্ৰত্যেকটো সমষ্টিৰ পৰা যিখিনি প্ৰতিনিধি আহে তেওঁলোকে কি কৰে, যি স্থানীয় লোকসকলৰ যি অভাৱ হৈছে, যি প্ৰব্লেমছ হৈছে, সেইবোৰ কি কৰিব লাগে, দেখাব লাগে যে মোৰ ঠাইখিনিত, মই এইটো সমষ্টিৰ পৰা আহিছো, মোৰ ঠাইখিনিৰ মানুহখিনি এইখিনি প্ৰব্লেমছ হৈছে। গতিকে গোটেইখিনি বস্তু কি কৰিব লাগে, যেতিয়া কি কৰিব লাগে, মানে সেই প্ৰক্ৰিয়াটোৰ লগত জড়িত হৈ পৰে। ঠিক আছে,
সো আৰু সেইকাৰণে কি বুলি কোৱা হয় তৃণমূল পৰ্যায়ৰ পৰিকল্পনা বুলি কোৱা হয় কাৰণ ইয়াতে তিনিটা বস্তু লগ হৈ আছে তিনিটা স্তৰ লগ হৈ আছে সো ভাৰতবৰ্ষৰ অৰ্থনৈতিক পৰিকল্পনাটো চাই লওঁ 6 দশকতকৈ অধিক সময় সামৰি লোৱা ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ ব্যাখ্যা দুটা ভাগত ভাগ কৰিব পাৰি প্ৰথমে 1950-51 চনৰ পৰা 1990-91 চনলৈ আৰু দ্বিতীয়তে 1991-92 চনৰ পৰা বৰ্তমানলৈ মানে দুটা ভাগত ভাগ কৰি দিছে এটাটো 1950 ৰ পৰা 51 চনৰ 1950-51 চনৰ পৰা 1990-91 চনলৈ আৰু দ্বিতীয়তে 1991-92 চনৰ পৰা বৰ্তমানলৈকে 1950-51 চনৰ পৰা 1990-91 চনৰ সময়ছোৱাত ভাৰতীয় অৰ্থনীতিৰ উন্নয়নৰ গুৰি পথা ধৰিছিল ৰাজহুৱা খণ্ডই ব্যক্তিগত খণ্ডৰ ভূমিকা আছিল গৌণ ঠিক আছে উল্লেখযোগ্য যে গুৰিৰে পৰা ভাৰতবৰ্ষৰ আৰ্থিক ব্যৱস্থা হৈছে মিশ্ৰিত আৰ্থিক ব্যৱস্থা ঠিক আছে আৰ্থিক ব্যৱস্থাটো কি হয় মিশ্ৰিত আৰ্থিক ব্যৱস্থা যি আৰ্থিক ব্যৱস্থাত ৰাজহুৱা খণ্ড বা চৰকাৰী খণ্ড আৰু ব্যক্তিগত খণ্ডৰ সহাৱস্থান হয় মানে মিশ্ৰিত ইয়াতে কি হয় এনেকুৱা নহয় যে ইয়াতে গোটেইবোৰ যি আমাৰ ৰাজহুৱা মানে কি আৰ্থিক ব্যৱস্থাটো এনেকুৱা নহয় যে অকল গভৰ্ণমেণ্টৰ পৰা বা গভৰ্ণমেণ্ট অফিচবোৰৰ পৰা আহিছে এনেকুৱা নহয় ব্যক্তিগত খণ্ডৰো ইয়াতে কি আছে সমানে অধিকাৰ আছে বা সমানে বৰঙণি আছে ঠিক আছে সেইকাৰণে কি কৈছে মিশ্ৰিত আৰ্থিক ব্যৱস্থা সো সেই আৰ্থিক ব্যৱস্থাই হল মিশ্ৰিত আৰ্থিক ব্যৱস্থা ভাৰতীয় পৰিকল্পনাৰ প্ৰথম ছোৱা সময়ত ৰাজহুৱা খণ্ডৰ তুলনাত ব্যক্তিগত খণ্ডৰ গুৰুত্ব কি আছিল কম আছিল যেতিয়া ভাৰতীয় পৰিকল্পনা চলি আছিল প্ৰথম ছোৱা সময়ত তেতিয়া ৰাজহুৱা খণ্ডৰ তুলনাত ব্যক্তিগত মানে প্ৰাইভেট যিবোৰ অৰ্গানাইজেচন আছিল সেইবোৰৰ কি আছিল ভ্যালুটো কম আছিল এইখিনি টাইমত ভাৰতৰ ঔদ্যোগিক নীতিয়ে সমাজবাদী সমাজ মানে সোশিয়েলিস্টিক প্যাটাৰ্ন অফ সোসাইটি প্ৰতিষ্ঠা কৰাটো এক প্ৰধান লক্ষ্য হিচাপে গ্ৰহণ কৰিছিল স্বাভাৱিকতে অৰ্থনৈতিক উন্নয়নত ৰাষ্ট্ৰৰ ভূমিকাই প্ৰাধান্য কৰিছিল এই সময়ছোৱাত ভাৰতীয় অৰ্থনীতিৰ মূল লক্ষ্যসমূহ কি আছিল চাই লও অৰ্থনৈতিক উন্নয়নৰ হাৰ ক্ষিপ্ৰ কৰি তোলা ঠিক আছে নেক্সট হৈছে আধুনিক প্ৰযুক্তিবিদ্যা প্ৰয়োগৰ ওপৰত গুৰুত্ব প্ৰদান কৰা মানে সব বস্তু কি হ'ব লাগে মডাৰ্ন টেকনলজিত হ'ব লাগে পঢ়াৰ পৰা ষ্টাৰ্ট কৰি মেডিকেল হওক বা যিকোনো হেয়াতে হওক ঠিক আছে গোটেইখিনি বস্তু মডাৰ্নাইজ হ'ব লাগে আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা মানে সকলো কি হ'ব লাগে তাৰ ওপৰত ডিপেন্ডেন্ট হ'ব নালাগে ঠিক আছে ইন্ডিপেন্ডেন্ট হ'ব লাগে মানে নিজৰ কামখিনি যাতে নিজে কৰিব পাৰে ঠিক আছে তাৰ পিছত সামাজিক ন্যায় প্ৰতিষ্ঠা কৰা ঠিক আছে এই সমূহ কি আছিল মূল লক্ষ্য আছিল যে সামাজিকভাৱে যাতে ন্যায় পায় সকলোৱে যাক কাৰোবাৰ যদি কিবা প্ৰবলেম হৈছে এনেকুৱা নহয় যে ধনীখিনিয়ে ন্যায় পাইছে দুখীয়াখিনি একো ভ্যালু নাই হেনুকা যাতে নহয় সো দুবাৰকৈ সীমান্তত সংঘটিত হোৱা যুদ্ধ 1961-62 চনত চীন দেশৰ হৈতে আৰু 1965 চনত পাকিস্তানৰ হৈতে হোৱা যুদ্ধ সময় সময় দেখা দিয়া অনাবৃষ্টি আৰু ৰাজনৈতিক দৃশ্যপট পৰিৱৰ্তনৰ ফলত ভাৰতীয় অৰ্থনৈতিক উন্নয়নৰ হাৰ আশানুৰূপ নহল আৰু ভাৰতীয় অৰ্থনীতি উন্নয়নৰ যি মানে এটা লক্ষ্য লৈছিল মানে আশা লৈছিল সেই সমূহ নহল কাৰণ 1961-62 চনত কি হৈছিল চীন দেশৰ হৈতে আৰু 1965 চনত পাকিস্তানৰ হৈতে হোৱা যুদ্ধত বা সময় সময় যি অনাবৃষ্টি বা ৰাজনৈতিক দৃশ্যপট এইবোৰৰ কাৰণে তেওঁলোকৰ যি লক্ষ্য আছিল সেই লক্ষ্য তেওঁলোক উপনীত হ'ব নোৱাৰিলে এই সময়ছোৱাত ঘৰুৱা জাতীয় আয় বৃদ্ধিৰ হাৰ গড় হিচাপত 3.5% হে আছিল অৱশ্যে জাতীয় উৎপাদনৰ সেৱা খণ্ড বেংক বীমা পৰিবহন ব্যৱসায় ইত্যাদি বৰঙণি বৃদ্ধি হল এই বৰঙণিৰ পৰিমাণ 1950-51 চনৰ 28% পৰা 1990-91 চনত 40.5% হল গৈ অৰ্থাৎ কৃষিৰ ওপৰত নিৰ্ভৰশীলতা কিছু পৰিমাণে কি হৈ গল হ্ৰাস হৈ গল মানে প্ৰথমতে কি আছিল কৃষিভিত্তিক আমাৰ যেহেতু দেশ হয় ঠিক আছে কৃষিভিত্তিক যেহেতু ৰাজ্য হয় সকলো মানুহ কি আছিল কৃষিৰ লগত জড়িত আছিল কিন্তু লাহে লাহে কি হল এই সমূহৰ পৰা কৃষিৰ যি নিৰ্ভৰশীলতা হেয়া অকমান কমিলে এই সময়ছোৱাত কৃষিৰ বৰঙণি কিমান আছিল 59% পৰা মানে 59% পৰা 34.9% লৈ কি হৈ গল কমি গল 60 দশকৰ মাঝ ভাগত ভাৰতবৰ্ষত সেউজ বিপ্লৱ যে আমাৰ গ্ৰীণ ৰিভলিউচনৰ সূচনা হৈছিল আধুনিক প্ৰযুক্তিবিদ্যা প্ৰয়োগ কৰি কৃষি খণ্ডৰ উৎপাদনৰ পৰিমাণ বৃদ্ধি হ'ল সেউজ বিপ্লৱ ঠিক আছে মানে আধুনিক প্ৰযুক্তিবিদ্যা প্ৰয়োগ কৰি কৃষি খণ্ডৰ যি উৎপাদন পৰিমাণ বৃদ্ধি কৰিব পাৰি হেতু আছিল সেউজ বিপ্লৱ অৱশ্যে এই বিপ্লৱৰ প্ৰভাৱ কেইখনমান ৰাজ্য পঞ্জাব হৰিয়ানা আৰু কেইবিধমান শস্য ধান আৰু খেহুতে সীমাবদ্ধ আছিল ঠিক আছে মানে কি হৈছিল যেতিয়া এই সমূহ কাজিয়া হল বা এই সমূহ যুদ্ধ হল তাৰে পিছত কি হল বৰঙণি মোৰ বৃদ্ধি হৈ গল মানে যেটো বস্তু 1950-51 চনত 28% আছিল হেতু 90-91-40% লৈকে গুছি গল আৰু ধানৰ যি 59% আছিল হেয়া 34% লৈকে গুছি গল আৰু তাৰে কাৰণে কি হৈছিল
সেউজ বিপ্লৱ হৈছিল আৰু সেউজ বিপ্লৱ কি আছিলে গ্ৰীণ ৰিভলিউচন মানে যাতে নতুন প্ৰযুক্তিবিদ্যা প্ৰয়োগ কৰি খেতিক যাতে আগুৱাই নিব পাৰি ঠিক আছে আৰু বিশেষকৈ ক'ত হৈছিলে পাঞ্জাৱ আৰু হাৰিয়ানা কাৰণ এইসমূহ ৰাজ্যত প্ৰত্যেকজন লোকে কি হয় কৃষি কৰা লোক হয় মানে খেতি কৰা লোক হয় ঠিক আছে কৃষক হয় সেইকাৰণে এইসমূহ ঠাইত বেছিকৈ হৈছিল আৰু স্পেচিয়েলি কিহত কিয় হৈছিলে ধান আৰু ঘেঁহু সো ভাৰতবৰ্ষত পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ দ্বিতীয় চোৱাই 1991-92 চনৰ পৰা বৰ্তমানলৈকে সামৰি লৈছে মন কৰিবলগীয়া যে এই সময়ছোৱাত ভাৰতীয় অৰ্থনীতিৰ এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সাধিত হ'ল উদাৰীকৰণ ব্যক্তিগতকৰণ আৰু গোলকীকৰণ বা বিশ্বায়নৰ গুৰুত্ব বৃদ্ধি পালে আৰু ৰাজহুৱা খণ্ডৰ গুৰুত্ব কি হৈ গ'ল হ্ৰাস পালে বৰ্তমান সময়ত আমি দেখি আছো যে যিমান আমাৰ গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন আছে তাতকৈ বেছি আমাৰ কি আছে প্ৰাইভেট অৰ্গেনাইজেশ্যন আছে এই তাৎপৰ্যপূৰ্ণ পৰিৱৰ্তনৰ তিনিটা মূল কাৰণ আছে প্ৰথম চৰকাৰী ব্যয় বৃদ্ধিৰ হাৰতকৈ চৰকাৰী আয় বৃদ্ধি কম হোৱাৰ বাবে বৃহৎ বিত্তীয় ঘাটিয়ে দেখা দিছিল ৰাজহুৱা খণ্ডৰ উদ্যোগত চৰকাৰী বিনিয়োগৰ পৰিমাণ কি হৈছিল বৃদ্ধি কৰা হৈছিল যদিও তেনে ভালেমান উদ্যোগে লোকচান ভৰিবলগীয়া হৈছিল 1990 চনৰ মাৰ্চ মাহত 244টা ৰাজহুৱা খণ্ডৰ কি হৈছিল লোকচান ভৰা উদ্যোগৰ ভিতৰত 58টাই কি হৈ গৈছিল ৰুগ্ন হৈ পৰিছিল দ্বিতীয়তে প্ৰধানকৈ সীমিত উৎপাদনৰ ফলত সৃষ্টি হোৱা মুদ্ৰাস্ফীতি বা সা সামগ্ৰী নেৰানেপেৰা মূল্য বৃদ্ধিয়ে বিশেষকৈ সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকক কি কৰিছিল বাৰুকৈ জুৰুলা কৰিছিল আৰু এটা আছিল দ্বিতীয় ঠিক আছে আৰু তাৰ পিছত কি হয় তৃতীয়তে 1990-91 চনত ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্যৰ ছবিখন ভয়াবহ হৈ পৰিছিল নিম্নগামী ভাৰতীয় অৰ্থনীতিকৈ বিদেশৰ মূলধন অহাটো কমি গৈছিল আনহাতে ভাৰতীয় অৰ্থনীতিৰ পৰা মূলধনৰ বহিৰ্গমন হৈছিল ফলস্বৰূপে ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্যৰ ঘাটিৰ পৰিমাণ উদ্বেগজনক হৈ পৰিছিল এনে এক দুৰ্যোগপূৰ্ণ সময়ত বিশ্ব বেংকেও পৰামৰ্শ আগবঢ়ালে যে ভাৰতীয় অৰ্থনৈতিক গাঁথনিমূলক পৰিৱৰ্তন হ'ব লাগে এনে এক পটভূমিতে সেই সময়ত পি.ভি. নৰসিংহ ৰাও নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচী কি কৰিছিলে প্ৰৱৰ্তন কৰিলে আৰু এই কাৰ্যসূচীয়ে উদাৰীকৰণ ব্যক্তিকৰণ আৰু গোলকীকৰণ বা বিশ্বায়নৰ কাৰ্যসূচী কি কৰিছিলে উদ্গনি যোগাইছিলে মানে কি হৈ গ'ল আল্টিমেটলি গৈ পিনে যে তেওঁলোকে কি হ'ল আমাৰ যেটো এক্সপোৰ্টটো কম হৈ গ'ল আৰু ইম্পোৰ্টটো বেছি হৈ গ'ল ঠিক আছে মানে ব্যালেন্স কৰিব নোৱাৰিলে আৰু ব্যালেন্স কৰিব নোৱাৰাৰ কাৰণে মানে গোটেইবোৰ বস্তু কি হৈ আছিল লোকসানত যিমানবোৰ গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন আছিল কি হৈ গৈছিল লোকসানত গৈ আছিল ঠিক আছে আৰু সেই কাৰণে কি কৰিলে পি.ভি. নৰসিংহ ৰাওৱে কি কৰিলে ষ্টেট গভৰ্ণমেণ্টক চেন্ট্ৰেল গভৰ্ণমেণ্টক লগত লৈ গোটেই বস্তুটোকে কি কৰি দিলে চেঞ্জ কৰি দিলে ঠিক আছে সো অৰ্থনৈতিক সংস্কাৰৰ অংশ হিচাপে যিবোৰ কাৰ্যসূচী এতিয়ালৈকে চৰকাৰে গ্ৰহণ কৰিছে সেইবোৰৰ কিছুমান সুফল নাই পোৱা বুলি ক'লে ভুল কৰা হ'ব প্ৰথম অৰ্থনৈতিক উন্নয়নৰ হাৰ বৃদ্ধি হৈছে প্ৰকৃততে 2005-06 বা 2006-07 আৰু 2007-08 চনত বাৰ্ষিক উন্নয়নৰ হাৰ আছিল যথাক্ৰমে 9.5%, 9.7% আৰু 9.2%। 1951 চনৰ পৰা এতিয়ালৈকে ভাৰতীয় অৰ্থনৈতিক উন্নয়নৰ হাৰে পূৰ্বে এই উচ্চতা স্পৰ্শ কৰিব পৰা নাছিলে 2009-10 চনৰ পৰা 2012-13 চনলৈ গড় হিচাপত বাৰ্ষিক উন্নয়নৰ হাৰ আছিল 6.7%। শেহতীয়া অৰ্থনৈতিক সমীক্ষা অনুসৰি 2013-14 চনত বাৰ্ষিক উন্নয়নৰ হাৰ আছিল 7.2%। এই হাৰবোৰ কি কৰিবা মনত ৰাখিবা ঠিক আছে গোটেইবোৰ পাৰ্চেন্টেজবোৰ মনত ৰাখিবা দ্বিতীয়তে পাইকাৰী মূল্যসূচী পূৰ্বৰ তুলনাত কি হৈছে হ্ৰাস হৈছে অৱশ্যে খুচুৰা মূল্যসূচী হে একে হাৰত কমি অহা নাই তৃতীয়তে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংক ৰিজাৰ্ভ বেংকত জমা হোৱা বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ পৰিমাণ কি হৈছে বৃদ্ধি হৈছে এই পৰিমাণ বৰ্তমান জুলাই 2015 ৰ মতে কিমান হৈছে 328.7 বিলিয়ন মানে 1 বিলিয়নত কিমান হয় 100 কোটি বা 1000 নিযুত ডলাৰ হৈছে এই জমাৰ পৰিমাণে ভাৰতবৰ্ষৰ অহা 7 মাহৰ আমদানিৰ মূল্য সামৰি লব ঠিক আছে উল্লেখযোগ্য যে 1990-91 চনৰ ৰিজাৰ্ভ বেংকত জমা থকা এনে মুদ্ৰা মাত্ৰ 15 দিনৰ আমদানিৰ বাবেহে কি আছিল যথেষ্ট আছিল কিন্তু এতিয়া কি হৈ গৈছে এইটো বস্তু বাঢ়ি গৈছে 7 মাহৰ আমদানিৰ মূল্য কি কৰিব সামৰি লব আৰু এইটো আপডেট আছিল 2000 কিমান চনত 15 চনৰ এতিয়াতো আৰু বেছি হ'ব তো অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচীয়ে কেতবোৰ সমস্যাৰ সৃষ্টি নকৰাকৈ থকা নাছিল প্ৰথম এই সংস্কাৰ নীতিয়ে প্ৰতিযোগিতাৰ প্ৰসাৰ আৰু তীব্ৰতা দুয়োটাই কি কৰিছে বৃদ্ধি কৰিছে বিভিন্ন ধৰণৰ সা সামগ্ৰী বজাৰলৈ আহিব ধৰিছে এই প্ৰতিযোগিতাত সুস্থ হ'ব লাগিলে জনসাধাৰণৰ ক্ৰয় ক্ষমতাৰ পৰিমাণ কি হ'ব লাগিব বৃদ্ধি হ'ব লাগিব ইনকাম বেছি হলে আমি বস্তু কিনিব পাৰিম যদি আমাৰ ইনকামে কম হৈ থাকে তেনহলে আমি কিনিম কেনেকে বস্তুবোৰ ঠিক আছে তো দ্বিতীয়তে পণ্যৰ প্ৰতি অত্যধিক আসক্তিয়ে ভোগবাদী অৰ্থনীতিৰ সৃষ্টি কৰিলে হি নৈতিকতাৰ প্ৰতি এক ভাবুকি হ'ব পাৰে পণ্য মানে হৈছে
ধৰি লোৱা নিচাযুক্ত সামগ্ৰী যদি মানুহে বেছিকৈ ক্ৰয় কৰে তেতিয়াহ'লে কি হ'ব, লোকচান হ'বনে নাই? এনেকুৱা নহয় যে ইকনমিক তলত যাব, ইকনমিক বাঢ়ি থাকিব, কাৰণ আমি কি কৰিছো, বাই কৰিছো, কিনিছো, কিন্তু যোনে কিনিছে তেওঁৰ লোকচান হৈ আছে নে নাই? ঠিক আছে। আৰু তৃতীয়তে গোলকীকৰণৰ ফলত দেশখনে সমূহ জনসাধাৰণে নিজৰ পৰিচয় হেৰুৱাব লাগিব। চতুৰ্থতে বজাৰ কেন্দ্ৰিক অৰ্থনীতি যাতে দৰিদ্ৰসকলক বঞ্চিত কৰিব নোৱাৰে সেইটো নিশ্চিত কৰিবলৈ হলে সুপ্ৰশাসন ব্যৱস্থা এটা বাহাল থকাটো প্ৰয়োজনীয়। ইতিমধ্যে বেংকত হিচাপ খোলাৰ যি সহজ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে তাৰ ফলত বহু সংখ্যক ভাৰতীয় নাগৰিক বেংকৰ আওতাৰ ভিতৰলৈ আহিব পাৰিছে। এনে ব্যৱস্থাই বিত্তীয় অন্তৰ্ভুক্তিকৰণ প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰিব পাৰিব। অন্তৰ্ভুক্তিকৰণ হ'ল এটা প্ৰক্ৰিয়া য'ত অৰ্থনৈতিক উন্নয়নৰ সুফলবোৰৰ পৰা সমাজৰ কোনো শ্ৰেণীৰ লোক যাতে বাহিৰত নাথাকে সেইটো সুনিশ্চিত কৰা। মানে অন্তৰ্ভুক্তিকৰণ কি, যাতে যিকোনো বস্তু, অকল এনেকুৱা নহয় যে ধনীখিনিয়ে পাইছে দুখীয়াখিনিয়ে নালাগে নাই পোৱা, এনেকুৱা নহয়, দুখীয়াখিনিও কি হয় য'ত অন্তৰ্ভুক্ত হ'ব পাৰে, মানে সমাজৰ যিকোনো শ্ৰেণী যাতে অন্তৰ্ভুক্ত হ'ব পাৰে যিকোনো বস্তুত, সেইটোৱে হৈছে অন্তৰ্ভুক্তিকৰণ। তো নেক্সট আছে উদাৰীকৰণ। দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ শিথিলকৰণ হ'ল উদাৰীকৰণ। ঠিক আছে। 1991 চনৰ পূৰ্বে ঔদ্যোগিক খণ্ড, বিত্তীয় খণ্ড, বৈদেশিক মুদ্ৰাৰ আহৰণ আৰু ব্যৱহাৰ, বাণিজ্য আৰু বিনিয়োগ খণ্ডত ৰাষ্ট্ৰই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। অনুজ্ঞাপত্ৰ নীতিয়ে উদ্যোগ জগতখনত ৰাষ্ট্ৰীয় নিয়ন্ত্ৰণ সুনিশ্চিত কৰিছিল। অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰে পৰা সুৰা, চিগাৰেট, বিপদযুক্ত ৰাসায়নিক দ্ৰব্য, ঔদ্যোগিক বিস্ফোৰক, বৈদ্যুতিক সা সৰঞ্জাম, ঔষধ আদি কেইবিধমান দ্ৰব্যৰ বাহিৰে বাকীবোৰৰ ক্ষেত্ৰত কি কৰা হৈছিলে, নিয়ন্ত্ৰণ তুলি দিয়া হ'ল। প্ৰতিৰক্ষা, আণৱিক শক্তি উৎপাদন আৰু ৰেল পৰিবহণ ব্যৱস্থা ৰাজহুৱা খণ্ডৰ বাবে এতিয়াও সংৰক্ষিত হৈ আছে। ব্যৱসায়িক বেংক, বিনিয়োগ বেংক, অংশপত্ৰৰ বজাৰ আৰু বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ বজাৰৰ সমষ্টিয়েই হ'ল বিত্তীয় খণ্ড। ঠিক আছে। উদাৰীকৰণ নীতি এই খণ্ডলৈকো সম্প্ৰসাৰিত হৈছে। ইয়াৰ ফলস্বৰূপে ভাৰতীয় বেংক খণ্ডলৈ বৈদেশিক বেংকৰ আগমনত অনুমতি দিয়া হৈছে। মানে এনেকুৱা নহয় যে অকল ইয়াৰে মানুহে ট্ৰানজেকশ্যন কৰিব পাৰিব, বাহিৰৰ পৰাও কি কৰিব পাৰিব। এতিয়া কোনোবা ধৰিলো মা দেউতাক ইয়াতে থাকে কিন্তু ল'ৰাজন আমেৰিকা হওক, ঠিক আছে, আমেৰিকাত থাকে বা লণ্ডনত থাকে, ঠিক আছে, বাহিৰৰ দেশত থাকে, তেতিয়া কি কৰিব পাৰিব, তাৰ পৰাও ট্ৰানজেকশ্যন কৰিব পাৰিব। আৰু উদাৰীকৰণত এইসমূহ গোটেইসমূহ কি কৰি দিয়া হৈছে, সুমুৱাই দিয়া হৈছে, মানে ৰাইজৰ লাভৰ বাবে। সো নেক্সট আছে ব্যক্তিগতকৰণ। চৰকাৰী নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ অধীনত থকা প্ৰতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া নীতিয়েই হ'ল ব্যক্তিগতকৰণ। মানে যিসমূহ চৰকাৰে নিয়ন্ত্ৰণ কৰে বা ব্যৱস্থাপনা কৰে সেই গোটেইবোৰ প্ৰতিষ্ঠান যদি আমি প্ৰাইভেট এটা অৰ্গেনাইজেশ্যনলৈকে পঠাই দিওঁ, সেইটোৱে হৈছে ব্যক্তিগতকৰণ। 1991 চনৰ নতুন ঔদ্যোগিক নীতিয়ে ৰাজহুৱা খণ্ডৰ 9টা উদ্যোগ ব্যক্তিগত খণ্ডৰ বাবে কি কৰি দিছিলে, মুকলি কৰি দিয়াৰ লগে লগে ব্যক্তিগতকৰণ নীতি প্ৰৱৰ্তন কৰা হ'ল। শিক্ষা, স্বাস্থ্য, উৎপাদিত সামগ্ৰী, বেংক ব্যৱস্থা আদিৰ ক্ষেত্ৰত ব্যক্তিকৰণৰ প্ৰভাৱেই লক্ষণীয়। ব্যক্তিগতকৰণ এক ক্ষুদ্ৰ সংস্কৰণ হ'ল নিৰ্বিনিয়োজন নীতি। নামটো মনত ৰাখিবা, নিৰ্বিনিয়োজন নীতি। চৰকাৰী খণ্ডৰ প্ৰতিষ্ঠানৰ অংশপত্ৰ মানে শ্বেয়াৰ যেতিয়া কোনো ব্যক্তিক কিনিবলৈ অনুমতি দিয়া হয় তেতিয়া নিৰ্বিনিয়োজন কাৰ্যকৰী হয়। অৰ্থাৎ প্ৰতিষ্ঠানটোৰ সমগ্ৰ মূলধন চৰকাৰৰ পৰা সংগ্ৰহ নকৰি কিছু ব্যক্তিগত খণ্ডৰ পৰাও কি কৰা হয়, সংগ্ৰহ কৰা হয়। মানে আল্টিমেটলি কি হয়, যিটো চৰকাৰে নিয়ন্ত্ৰণ কৰি আছে বা ব্যৱস্থাপনা কৰিছে বা চলাই আছে এটা প্ৰাইভেট অৰ্গেনাইজেশ্যনে, সেইটোৱে হৈছে ব্যক্তিগতকৰণ। তাৰপিছত আছে গোলকীকৰণ বা বিশ্বায়ন। দেশ এখনৰ অৰ্থনীতিৰ সৈতে বিশ্বৰ অন্যান্য দেশৰ অৰ্থনীতিৰ সংযোগ স্থাপন বা সংহতি সাধন কৰাটোৱেই হ'ল গোলকীকৰণ বা বিশ্বায়ন। মানে এখন দেশৰ লগত আন এখন দেশ বা বিশ্বৰ যিকোনো দেশৰ লগত যি অৰ্থনীতিৰ সংযোগ কৰা হয়, ঠিক আছে, যেটা এটা ৰিলেশ্যন কৰা হয়, ইকনমিক এটা ৰিলেশ্যন কৰা হয়, সেইটোৱে হৈছে গোলকীকৰণ। গোলকীকৰণক উদাৰীকৰণ আৰু ব্যক্তিগতকৰণৰ পৰিণতি বুলিও ক'ব পাৰি। যি দেশ বা ৰাষ্ট্ৰ পৃথিৱীৰ অন্যান্য দেশৰ সৈতে সংযোগ স্থাপনৰ প্ৰতি আগ্ৰহী নহয়, সেইখন ৰাষ্ট্ৰই অন্তৰ্মুখী নীতি কি কৰে, অৱলম্বন কৰা বুলি ক'ব লাগিব। এই নীতিটোক অৰ্থনৈতিক বহিৰ্বাণিজ্যহীনতা, ইকনমিক আইচলেশ্যনিজম বা অটাৰ্কি বুলি কোৱা হয়। গোলকীকৰণৰ ফলত দেশসমূহৰ মাজত থকা দূৰত্ব হ্ৰাস হয় আৰু এক সীমান্তৰহিত বিশ্ব বৰ্ডাৰলেছ ৱৰ্ল্ডৰ দিশে ৰাষ্ট্ৰসমূহ কি হয়, ধাৱমান হয়। প্ৰযুক্তিবিদ্যাৰ বিশেষকৈ ইণ্টাৰনেট ক্ৰমবৰ্ধমান ব্যৱহাৰে গোলকীকৰণৰ প্ৰক্ৰিয়া অধিক খৰতকীয়া কৰি তুলিছে। বহুমুখিতাই প্ৰতিযোগিতাৰ বাতাবৰণৰ সৃষ্টি কৰে। এই বাতাবৰণত গ্ৰাহক আৰু উৎপাদক এই দুটা শ্ৰেণী লাভৱান হয়। মানে যেনেকে আমাক ইণ্টাৰনেটে কি কৰিছে, গোটেই ৱৰ্ল্ডখনক এখন সৰু ভিলেজলৈকে কি কৰিছে, কনভাৰ্ট কৰি দিছে। আমি ইয়াতে থাকি
যোনটো জাগাৰে আমাক যি আপডেট লাগে আমি গুটেখিনি কি হয় পাই যাও ঠিক তেনেকে গোলকীকৰণে কি কৰে এখন দেশ এখন কান্ট্ৰি আৰু এখন কান্ট্ৰিৰ লগত আন এখন কান্ট্ৰিৰ যি এটা ৰিলেশন এটা বন্ডিং সেই বন্ডিংটো কি কৰে ষ্ট্ৰং কৰে ঠিক আছে সো গোলকীকৰণৰ পৰা ৰাষ্ট্ৰীয় স্বাৰ্থৰ প্ৰতি ভাবুকি আহিব নালাগিব গোলকীকৰণৰ প্ৰক্ৰিয়াত সোমাই পৰি কোনো দেশে নিজৰ অৰ্থনৈতিক ক্ষমতাৰ লগতে ভাষা সাহিত্য সংস্কৃতি বিসৰ্জন দিয়াটো বাঞ্ছনীয় হ'ব নোৱাৰে ৰাষ্ট্ৰীয় স্বাৰ্থ অক্ষুণ্ণ ৰাখি গোলকীকৰণৰ সুফলবোৰ লাভ কৰিব পৰা যাব এনেকুৱা নহয় যে গোলকীকৰণ কৰিছো নিজৰ দেশৰ গোটেইবোৰ বস্তু আমি বেলেগক দি দিছো তেনেকুৱা নহয় আমাৰ যি ভাষা সাহিত্য আছে আমাৰ যি সংস্কৃতি আছে আমাৰ যিবোৰ বস্তু আছে নিজৰ সেইখিনি বস্তু অক্ষুণ্ণ ৰাখি আমি কি কৰিব লাগিব আমাৰ যে দেশখনৰ কাৰণে সুফল হয় যাৰ লগত আমি গোলকীকৰণ কৰিছো বা যাৰ লগত আমি ভাল এটা বন্ডিং বনাইছো যিখন কান্ট্ৰিৰ লগত সেই কান্ট্ৰিখনৰ পৰা যাতে আমাৰ একো হাৰ্ম হ'বলগীয়া যাতে একো বস্তু নহয় সেইখিনি বস্তু আমি কি কৰিব লাগিব গুৰুত্ব ৰাখিব লাগিব নেক্সট আছে অসমৰ চলিত পঞ্চবাৰ্ষিক পৰিকল্পনা 2012 পৰা 2017 আমি ইতিমধ্যে পাই আছো যে নতুন কেন্দ্ৰীয় চৰকাৰৰ শাসনলৈ অহাৰ পিছত পৰিকল্পনাৰ সমগ্ৰ ধাৰণাটো এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কি হৈছে পৰিলক্ষিত হৈছে আমি গম পাইছো যে এইটো কিহলৈকে পৰিৱৰ্তন হৈছিলে নীতি আয়োগলৈকে সো চলিত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ প্ৰায় মাজভাগতে এই পৰিৱৰ্তন আহি পৰিল পৰিকল্পনাৰ আয়োগৰ বিলুপ্তি ঘটিল আৰু কি আহি গল নীতি আয়োগ এই পৰিৱৰ্তনৰ পটভূমিতে অসমৰ চলিত অৰ্থাৎ দ্বাদশ পৰিকল্পনাৰ লক্ষ্যসমূহ আৰু অগ্ৰাধিকাৰ ব্যাখ্যা কৰিব লাগিব অসমৰ চলিত পৰিকল্পনাৰ লক্ষ্যসমূহ হল আৰু এয়া আছিল দ্বাদশ পৰিকল্পনা ঠিক আছে এইটো দ্বাদশ পৰিকল্পনা হয় আৰু ইয়াৰ লক্ষ্যসমূহ কি হয় চাই লওক দেশৰ উন্নত ৰাজ্যসমূহৰ সমপৰ্যায়লৈ আহিবলৈ হলে 2-3টা দশকৰ ভিতৰত অসমৰ উন্নয়ন হাৰ কি হ'ব লাগিব 10% লৈ বৃদ্ধি হ'ব লাগিব দৰিদ্ৰতা আৰু অৰ্থনৈতিক বৈষম্য হ্ৰাস কৰাৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ ঠিক আছে মানে তেওঁলোকৰ এয়া লক্ষ্য হয় যে 10% লৈ বৃদ্ধি কৰিব বিভিন্ন ধৰণৰ স্কিমছ আনিব শেহতীয়া প্ৰযুক্তিবিদ্যা আৰু বিজ্ঞানসন্মত ব্যৱস্থাপনাৰ জৰিয়তে বানপানী আৰু গৰাখহনীয়াৰ যি আমাৰ বানপানী আৰু গৰাখহনীয়া খুব ডাঙৰ এটা সমস্যা এই সমস্যা কি কৰিব ৰোধ কৰিব বা সমাধান কৰা কৃষি খণ্ডৰ বাৰ্ষিক উন্নয়নৰ হাৰ 6 পৰা 8% লৈ বৃদ্ধি শক্তি উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা আৰু শক্তি পৰিবহন আৰু বিতৰণৰ ক্ষেত্ৰত আধুনিক প্ৰযুক্তিবিদ্যা প্ৰয়োগ কৰা অসমৰ মানৱ উন্নয়ন সূচকৰ মান ঊৰ্ধ্বগামী কৰা আৰু সেই উদ্দেশ্যে স্বাস্থ্য আৰু শিক্ষা খণ্ডত বিনিয়োগৰ পৰিমাণ বৃদ্ধি কৰা যাতে শিক্ষাৰ গুণগত মান বৃদ্ধি কৰাত আৰু শিক্ষক প্ৰশিক্ষণৰ বাবে পুঁজিৰ অভাৱ নহয় দক্ষতা বৃদ্ধিৰ আঁচনিৰ জৰিয়তে স্বনিয়োগৰ বাট মুকলি কৰা আৰু সেই মৰ্মে অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আৰু গাঁও অঞ্চলৰ পৰম্পৰাগত যি কুটিৰ শিল্পৰ ওপৰত কি কৰা আৰোপ কৰা আমাৰ যিখিনি স্মল স্কেল ইণ্ডাষ্ট্ৰিজ আছে সেইখিনি যাতে সেই মানুহখিনি যাতে একো অসুবিধা নহয় তাৰে কাৰণে কিছুমান স্কিমছ বা কিছুমান ইনভেষ্টমেন্ট কৰা এইসমূহ তেওঁলোকৰ লক্ষ্য আছিলে যেটো আমাৰ 2012 পৰা 2017 লৈকে যি আমাৰ পৰিকল্পনা আছিলে ঠিক আছে জৈৱ বৈচিত্ৰ্য ৰক্ষা কৰি জলবায়ু পৰিৱৰ্তন সমস্যাটোৰ মোকাবিলা কৰা আৰু ৰাজ্য চৰকাৰ পঞ্চায়ত নগৰীয়া নিকায় জিলা পৰিষদ আৰু জনজাতি উন্নয়ন পৰিষদসমূহত সুপ্ৰশাসন ব্যৱস্থা নিশ্চিত কৰিবলৈ কেতবোৰ আঁচনি গ্ৰহণ কৰা চলিত পৰিকল্পনাত অগ্ৰাধিকাৰ লাভ কৰা খণ্ডটো হৈছে গ্ৰাম্য অৰ্থনীতিৰ উন্নয়ন এই উন্নয়নে কৃষি আৰু আনুষংগিক খণ্ড ক্ষুদ্ৰ মজলীয়া উদ্যোগ হস্ততাঁত আৰু কুটিৰ শিল্পক কি কৰিছে সামৰি ল'ব আৰু নগৰ গাঁৱৰ মাজত থকা বৈষম্য দূৰীকৰণত কি কৰিব সহায় কৰিব পাৰিব ঠিক আছে গতিকে এইখিনি আছিল আমাৰ চ্যাপ্টাৰ 2 গোটেইখিনি এক্সপ্লেনেশন যিখিনি মই ডিটেইলত তোমালোকক কৈ দিলো যে কেনেদৰে আমাৰ কি হল পৰিকল্পনাবোৰ আৰম্ভ হৈছিল অৰ্থনৈতিক উন্নয়ন অৰ্থনৈতিক বিকাশ হলে যে অৰ্থনৈতিক উন্নয়ন হ'ব হেতু আমি মানি ল'ব নোৱাৰো ঠিক আছে ঠিক তেনেকে মানৱ উন্নয়নো আমাৰ কি হয় সমাজ এখন বা দেশ এখন আগুৱাই যাবলৈ মানৱ উন্নয়নো যথেষ্ট পৰিমাণে দৰকাৰ ঠিক তেনেকে আমাৰ যি পৰিকল্পনা আছিল পঞ্চবাৰ্ষিক পৰিকল্পনা কিয় হয় কাৰণ 5 বছৰৰ মূৰে মূৰে হয় সেইকাৰণে পঞ্চবাৰ্ষিক পৰিকল্পনা আৰু এই পঞ্চবাৰ্ষিক পৰিকল্পনা কি হল পিছলৈকে নীতি আয়োগ হল আৰু মুখ্য মানে হেড কোন হয় প্ৰধানমন্ত্ৰী আমাৰ দেশৰ প্ৰধানমন্ত্ৰী গতে গুটেইখিনি বস্তু আমি ডিটেইলত আলোচনা কৰিলো আৰু যি আমাৰ 2012 পৰা 2017 লৈ যি আমাৰ দ্বাদশ বৰ্ষৰ যি পঞ্চবাৰ্ষিক পৰিকল্পনা আছিল তাৰে লক্ষ্যসমূহ কি আছিল সেইখিনি বস্তু আমি ধুনিয়াকৈ পঢ়িলো ঠিক আছে গতিকে তোমালোকে হয়তো চ্যাপ্টাৰটো ভালদৰে বুজি পাইছা কাৰণ মই আকৌ এবাৰ কৈছো পৰীক্ষালৈ বেছি দিন নাই গতিকে ভালদৰে পঢ়িবা আৰু যিখিনি মই ইম্পৰ্টেন্ট বস্তু লাইন আন্ডাৰলাইন কৰি দিছো সেইখিনি বস্তু ধুনিয়াকৈ বহিত নোট ডাউন কৰি লবা ঠিক আছে ভালদৰে পঢ়া শুনা কৰিবা আৰু নিজৰ কেয়াৰ কৰিবা ঠিক আছে আজিলৈ আহিছো ধন্যবাদ